হেল্ল' অসম স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ এই ৰাশিফল অনুষ্ঠানটোলৈ। আজি ইংৰাজী মাহৰ অক্টোবৰৰ 7 তাৰিখ আৰু আজি হৈছে মঙলবাৰ। আজি অসমীয়া বৰ্ষৰ আহিন মাহৰ 20 তাৰিখ। আজি সূৰ্যোদয় হ'ব ৰাতিপুৱা 5:20 আৰু সূৰ্য অস্ত হ'ব আবেলি 5:03। আজি তিথি পূৰ্ণিমা থাকিব ৰাতিপুৱা 9:18লৈ। আজি ব্ৰহ্ম মুহূৰ্তৰ আৰম্ভণি হ'ব ৰাতিপুৱা 3:46 আৰু শেষ হ'ব ৰাতিপুৱা 4:32। আজি অভিজিত মুহূৰ্তৰ আৰম্ভণি হ'ব ৰাতিপুৱা 10:48 আৰু শেষ হ'ব ৰাতিপুৱা 11:36। আজি জন্ম লাভ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি আৰু নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ। কলিযুগৰ বৰ্তমান দিন চলি আছে 18,72,952 দিন। আজিৰ দিনটো কন্যা, মেঘ আৰু বৃষ ৰাশিৰ বাবে অত্যন্ত শুভ। আকৌ কুম্ভ, তুলা, ধনু, সিংহ আৰু বৃশ্চিক ৰাশিৰ লোকসকলে কিছু সাৱধানে থাকিলে ভাল। এতিয়া আমি আগবাঢ়ো ৰাশি অনুসৰি ৰাশিফললৈ, কিন্তু তাৰে আগতে কমেণ্টত জয় মা লক্ষী দেৱী লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। প্ৰথম ৰাশি মেঘ ৰাশিৰ 7 অক্টোবৰ দৈনিক ৰাশিফল অনুসৰি আপোনাৰ দিনটো কেনে হ'ব। আজিৰ দিনটো আপোনাৰ বাবে কিছু শুভ হ'ব পাৰে, কিছু অশুভ হ'ব পাৰে, কিয়নো আজিৰ দিনটো অলপ চেলেঞ্জিং হ'ব। অৰ্থাৎ আজিৰ দিনটোত আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ খং বেছিকৈ উঠিব পাৰে। আজিৰ দিনটোত আপোনাৰ কামৰ প্ৰেছাৰ কিছু বেছি হ'ব পাৰে। শৰীৰত বিভিন্ন ধৰণৰ স্বাস্থ্যৰ অৱনতি দেখিব পাৰে আপোনাৰ আজিৰ দিনটোত, যেনে কিছুমান অংগত বিষ অথবা অশান্তি জাতীয় সমস্যাৰ আজিৰ দিনটোত সন্মুখীন আপুনি হ'ব পাৰে। ধন সম্পত্তিৰ ক্ষেত্ৰত হঠাৎ কিছুমান আগৰ পৰা পাবলগীয়া পইচা আহিব পাৰে, কিন্তু খৰচ আদিও আজিৰ দিনটোত কিছু বৃদ্ধি আপোনালোকৰ দেখা পাব। পৰিয়ালৰ ক্ষেত্ৰত কিছু আপুনি পৰিয়ালক আজিৰ দিনটোত সময় দিয়াটো উচিত। কিছু খামখিয়ালি আজি দেখা পাব পাৰে, কিন্তু নিজৰ কামৰ ব্যস্ততাৰ মাজতো আজিৰ দিনটোত আপুনি পৰিয়ালক সময় দিয়াটো উচিত। প্ৰতিকাৰ আজিৰ দিনটোৰ প্ৰতিকাৰ পাবলৈ হ'লে দেৱী সৰস্বতীৰ আপুনি উপাসনা কৰিব পাৰে। আজিৰ বাবে আপোনাৰ শুভ নম্বৰ হৈছে 3 আৰু শুভ ৰং হৈছে কেশৰী আৰু হালধীয়া। অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া আমি আগবাঢ়ো 7 অক্টোবৰ 2025 তাৰিখে বৃষভ ৰাশিৰ দৈনিক ৰাশিফল কেনেকুৱা হ'ব। এই দিনটো আপোনাৰ বাবে বিশেষ শুভ। চন্দ্ৰৰ বৃষভ ৰাশিৰ অৱস্থানৰ ফলত আপোনাৰ আত্মবিশ্বাস বাঢ়িব, আপোনাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে আৰু আগৰ পৰিকল্পনাৰ ফল লাভ কৰিব। বৃষভ ৰাশিৰ 7 অক্টোবৰৰ ৰাশিফল স্বাস্থ্যৰ কথা যদি ক'বলৈ যাওঁ, আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। দৈনিক ব্যায়াম আৰু সঠিক আহাৰ গ্ৰহণে আপোনাৰ শক্তি বজাই ৰাখিব। ব্যৱসায় আৰু অৰ্থনীতিৰ ক্ষেত্ৰত আপোনাৰ আগৰ পৰিকল্পনাৰ ফল লাভ কৰিব পাৰে। নতুন ব্যৱসায়িক সুযোগ আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে। লগত থকা লোকৰ পৰা সহায় লাভ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ তলত কাম কৰি থকা বা ওপৰত থকা বছ আদিৰ পৰাও আপুনি আজিৰ দিনটোত সহায় লাভ কৰিব পাৰে আৰু আজিৰ দিনটোত ব্যৱসায়ৰ ফালে আপোনাৰ বহুত বেছি ভাল। প্ৰেম আৰু পৰিয়ালৰ কথা যদি ক'বলৈ যাওঁ, আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক মজবুত হ'ব। প্ৰেমৰ ফালেও আপোনাৰ ৰাশিৰ আজিৰ বহুত বেছি ভাল। কৰ্মজীৱনৰ কথা যদি ক'বলৈ যাওঁ, আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। সহকৰ্মীৰ সৈতে ভাল সম্পৰ্ক এটা আজিৰ দিনটোত বজাই ৰাখিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে, যিহেতু আপোনাৰ সহকৰ্মীৰ পৰাই আজিৰ দিনটোত এটা নতুন সুযোগ অহাৰ এটা চান্স আছে। গতিকে সহকৰ্মীৰ লগত আপুনি সুসম্পৰ্কটো বৰ্তাই ৰাখক। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হৈছে গোলপীয়া আৰু সেউজীয়া আৰু শুভ সংখ্যা হৈছে 2, 9 অথবা 7। অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া আমি আগবাঢ়ো কৰ্কট ৰাশি 7 অক্টোবৰ 2025 দৈনিক ৰাশিফল।
প্ৰথম মানসিক আৰু আত্মবিশ্বাসৰ ফালে যে ক'বলৈ গ'লে আজি পূৰ্ণিমাৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি নিজৰ লক্ষ্যৰ প্ৰতি দৃঢ় সংকল্পিত হ'ব। নিজৰ ইচ্ছা আৰু অনুভৱবোৰ স্পষ্টভাৱে প্ৰকাশ কৰিবলৈও সক্ষম আপুনি হ'ব। কৰ্মজীৱন আৰু অৰ্থনীতিৰ ফালে যদি ক'বলৈ যাওঁ, কৰ্মক্ষেত্ৰত আজিৰ দিনটোত নতুন সুযোগ আহিব পাৰে। পুৰণি প্ৰকল্পসমূহৰ সফলতা আৰু আপোনাৰ আজিৰ দিনটোত নতুন কিছুমান প্ৰকল্প আপুনি বিজনেছ ক্ষেত্ৰতে হওক বা আপুনি য'ত কাম কৰি আছে চাকৰিৰ ক্ষেত্ৰতে হওক, বহুতো নতুন সুযোগ আজিৰ দিনটোত আপোনাৰ আহিব পাৰে। অৰ্থনৈতিক দিশত কিছু সাৱধানতা অৱলম্বন কৰিবলৈ কৈছে। অপ্ৰয়োজনীয় খৰচৰ পৰা আজিৰ দিনটোত কিছু বাচি থাকক। আৰু পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, পৰিয়ালৰ সৈতে অলপ সময় কটাবলৈ আজিৰ দিনটোত সুযোগ আপোনালোকে পাব আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে সম্পৰ্ক মজবুত আজিৰ দিনটোত হ'ব পাৰে। যদি কোনোবা ভুল বুজাবুজি আছে অথবা বহুদিনৰ পৰা কাজিয়া পেচাৰ আপোনালোকৰ মাজত হৈ আছে, আজিৰ দিনটোত সেইবোৰ ঠিক হোৱাৰো এটা যত্ন আপুনি কৰি চাব। নিশ্চয় আজিৰ দিনটোত আপোনাৰ প্ৰেম প্ৰীতি অথবা পতি পত্নীৰ মাজত যি দীৰ্ঘদিনীয়া সংঘাত, সেই সংঘাতৰ আজিৰ দিনটোত অন্ত পৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, স্বাস্থ্যৰ ক্ষেত্ৰত কোনো বিশেষ সমস্যা দেখা নপৰিব। আজিৰ দিনটো আপোনালোকৰ বহুত ধুনীয়াকৈ চলি যাব। কোনো পুৰণি বেমাৰ আজাৰ আছিল যদিও আজিৰ দিনটোত কিছু অলপ সকাহ পাব আৰু দৈনন্দিন ব্যায়াম আৰু সঠিক আহাৰ গ্ৰহণ কৰিলে আপোনাৰ শক্তি বজাই ৰাখিব। শুভ দিশ আৰু ৰং ক'বলৈ গ'লে আজিৰ দিনটোৰ শুভ দিশ হৈছে আপোনালোকৰ বাবে উত্তৰ পশ্চিম আৰু শুভ ৰং হৈছে কমলা আৰু শুভ সংখ্যা হৈছে 4। প্ৰতিকাৰৰ কথা ক'বলৈ গ'লে আজিৰ দিনটোত আপোনালোকে দেৱী দুৰ্গাৰ পূজা কৰক। ওম শুক্ৰায় নমঃ, ওম সম শুক্ৰায় নমঃ মন্ত্ৰটো জাপ কৰিব পাৰে আপোনালোকে আৰু এইদৰে আপোনাৰ দিনটো আপুনি শুভ কৰিব পাৰে। অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া আমি আগবাঢ়ো সিংহ ৰাশি 7 অক্টোবৰ 2025 ৰাশিফল কেনেকুৱা হ'ব। সিংহ ৰাশি আজিৰ দিনটোত পূৰ্ণিমাৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ চিন্তা আৰু অনুভৱবোৰ স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ সক্ষম হ'ব। কৰ্মজীৱন আৰু অৰ্থনীতিৰ ফালে ক'বলৈ গ'লে, কৰ্মজীৱনত আজিৰ দিনটোত নতুন সুযোগ আপোনালোকৰো আহিব পাৰে আৰু অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকেও কিছু বাচি থাকিব লাগিব। পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকেও আজিৰ দিনটোত সময় কটাবলৈ সুযোগ নিশ্চয়কৈ পাব। আপোনাৰ প্ৰিয়জনৰ লগত সম্পৰ্ক মজবুত কৰিবলৈ আপোনালোকেও চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, আজিৰ দিনটোত বিশেষ সমস্যা আপোনালোকৰ নাথাকে। দৈনন্দিন ব্যায়াম আৰু সঠিক আহাৰে গ্ৰহণে আপোনাৰ শক্তি বজাই ৰাখিব। আপোনালোকৰ শুভ দিশ হৈছে উত্তৰ পশ্চিম আৰু শুভ সংখ্যা হৈছে 18 আৰু শুভ ৰং হৈছে আপোনালোকৰ ক'লা। সাৰাংশ যদি ক'বলৈ যাওঁ, আজিৰ দিনটো আপোনাৰ বাবে বিশেষভাৱে শুভ। আপোনাৰ আগৰ পৰিকল্পনাৰ ফল আপুনি লাভ কৰিব আৰু নতুন সুযোগ আহিব পাৰে। আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। আপোনাৰ কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব আৰু লগতে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ আজিৰ দিনটো বিশেষ। আজিৰ দিনটো বহুত বেছি আপোনালোকৰ ৰাশিৰ বাবে ভাল। অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব। এতিয়া আমি আগবাঢ়ো কন্যা ৰাশি 7 অক্টোবৰ 2025 ৰাশিফল কেনেকুৱা হ'ব। আজিৰ দিনটোৰ মানসিক অৱস্থা, আজিৰ দিনটোত কিছু মন অস্থিৰতা থাকিব পাৰে অথবা মন অশান্ত আপোনাৰ হৈ থাকিব পাৰে। অতি চিন্তা কৰাৰ ফলত আজিৰ দিনটোত মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে অলপ ধৈৰ্য দি থাকিব আৰু ভুল সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব, কিয়নো আজিৰ দিনটোত ভুল সিদ্ধান্ত হ'ব পাৰে। গতিকে অলপ চাৰি জাৰি চাই বা ঘৰৰ পৰামৰ্শ লৈহে সিদ্ধান্তবোৰ আজিৰ দিনটোত ল'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে কাৰ্যালয়ত কিছু ব্যস্ততা আৰু কাজিয়া পেচাৰৰ সম্ভাৱনা আছে। অৰ্থাৎ আজিৰ দিনটোত খঙৰ প্ৰভাৱত আপোনাৰ কাৰ্যালয়ত অথবা য'ত আপুনি কাম কৰে কৰ্মক্ষেত্ৰত আপোনালোকৰ কাজিয়া পেচাৰৰ সূত্ৰপাত হ'ব পাৰে। সহকৰ্মীৰ সৈতে মনোমৰ্যাদা বা ভুল বুজাবুজি হোৱাৰ ফলত এই কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। অৰ্থাৎ আপোনাৰ লগত কাম কৰা লোকৰ লগত খঙত কথা পতা বা তেওঁলোকৰ লগত মনে নিমিলা কিছুমান কাম কৰাৰ ফলত এই কাজিয়াৰ সূত্ৰপাত হ'ব পাৰে। আগৰ পৰিকল্পনাবোৰ দেৰিকৈ সম্পন্ন হ'ব পাৰে। অৰ্থাৎ আগৰ পৰা যদি কিছুমান পৰিকল্পনা কৰি আছিল সেইটো হয়তো আজিৰ দিনটোত সম্পন্ন নহ'ব পাৰে। অৰ্থনীতিৰ ক্ষেত্ৰত ক'বলৈ গ'লে
অৰ্থনীতিৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে লগত থকা ব্যক্তিৰ পৰা অৰ্থনৈতিক হতাশা হ'ব পাৰে যেহেতু আমি আগতেই কৈছোঁ যে আপোনাৰ ৰাশিৰ বাবে আজিৰ দিনটো বৰ বেছি এটা শুভ নহয় পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰতো কিছু আজিৰ দিনটোত অলপ ভালদৰে থাকিব আপোনালোকে আৰু আজিৰ দিনটোত ধৈৰ্যৰ অভাৱ থাকিলে সম্পৰ্ক বেয়া হোৱাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মূৰৰ বিষ বা পেটৰ সমস্যা আদি দেখা দিব পাৰে কাজিয়া প্ৰেছাৰ কৰাৰ ফলত বা বেছি খং কৰাৰ ফলত গতিকে খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে আপুনি আজিৰ দিনটোত এইবোৰ সকলো সমস্যাৰ পৰা নিয়ন্ত্ৰিত থাকিব পাৰিব আপোনালোকৰ বাবে আজিৰ দিনটোত শুভ দিশ হৈছে উত্তৰ পূব শুভ ৰং হৈছে কলা ৰং অথবা ধূসৰ ৰং আৰু শুভ সংখ্যা হৈছে 1 আৰু 6 প্ৰতিকাৰ ওম শ্ৰী কন্যাই নমঃ মন্ত্ৰটো জাপ কৰিব পাৰে আৰু গৃহৰ পূব পশ্চিম কোণত ধূপ দীপ আদি জ্বলাই ধৈৰ্য বৃদ্ধি আপোনালোকে কৰিব পাৰে অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব এতিয়া আমি আগবাঢ়ো 7 অক্টোবৰ 2025 তাৰিখে মিথুন ৰাশিৰ দৈনিক ৰাশিফল কেনেকুৱা আজিৰ দিনটো আপোনাৰ বাবে বিশেষ শুভ মিথুন ৰাশিৰো আজিৰ দিনটো বিশেষ শুভ বুলি কোৱা হৈছে আপোনাৰ আত্মবিশ্বাস আজিৰ দিনটোত বাঢ়িব ৰাতিপুৱাৰ পৰা এটা আত্মবিশ্বাস অথবা পজিটিভিটি আপুনি ফিল কৰি থাকিব আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব আপোনাৰ পৰিয়াল অৰ্থাৎ আপোনাৰ ঘৰৰ মা দেউতা আপোনাৰ পত্নী অথবা পতি পত্নী সকলোৰে মাজত এটা সম্পৰ্ক আজিৰ দিনটোত মজবুত হৈ থাকিব ব্যৱসায়িক ক্ষেত্ৰত নতুন সুযোগ আপোনালোকৰ আহিব পাৰে আগৰ পৰিকল্পনাৰ ফল আপোনালোকে আজিৰ দিনটোত লাভ কৰিব পাৰে যদি স্বাস্থ্যৰ কথা আপোনালোকৰ ক'বলৈ যাওঁ আপোনালোকৰ স্বাস্থ্য ভালে থাকিব দৈনিক ব্যায়াম আৰু সঠিক আহাৰ গ্ৰহণে আপোনাৰ শক্তি বজাই ৰাখিব ব্যৱসায় আৰু অৰ্থনীতি ব্যৱসায়ৰ ফালৰ পৰা ক'বলৈ গ'লে আজিৰ দিনটো আপোনাৰ বাবে বিশেষভাৱে শুভ নতুন ব্যৱসায়িক সুযোগ আজিৰ দিনটোত আহিব পাৰে অথবা অন্য লোকৰ পৰা সহায় আপোনালোকেও লাভ কৰিব পাৰে প্ৰেম আৰু পৰিয়ালৰ কথা যদি ক'বলৈ যাওঁ আপোনালোকৰো আজিৰ দিনটোত প্ৰেমত বহুত বেছি ভাল আপোনালোকে প্ৰিয়জনৰ সৈতে সম্পৰ্ক মজবুত হ'ব আজিৰ দিনটোত আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ কৰ্মজীৱনত আজি নতুন সুযোগ আহিব পাৰে অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব আমি আগবাঢ়ো তুলা ৰাশি 7 অক্টোবৰ 2025ৰ ৰাশিফল অনুষ্ঠানটোলৈ মানসিক অৱস্থাৰ যদি ক'বলৈ যাওঁ আজিৰ দিনটোত মনত শান্তি অথবা স্থিৰতা থাকিব আপোনালোকৰ আজিৰ দিনটো আপোনালোকৰ বাবে বিশেষভাৱে শুভ নতুন চিন্তা আৰু উদ্ভাৱনী ধাৰণা আগবাঢ়িব ধৈৰ্য আৰু আত্মবিশ্বাসৰ সহায়ত সিদ্ধান্তসমূহ সহজে ল'ব পাৰিব কৰ্মজীৱনৰ কথা যদি ক'বলৈ যাওঁ কৰ্মক্ষেত্ৰত নতুন সুযোগ আজিৰ দিনটোত আপোনালোকৰ আহিব পাৰে আগৰ পৰিকল্পনাসমূহৰ সফলতা আপোনাৰ প্ৰতিষ্ঠানিক মূল্য বৃদ্ধি কৰিব অৰ্থাৎ আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ টকা পইচা অহাৰো এটা চান্স আছে আগৰ পৰা যদি পইচা পাব লগা আছিল সেইবোৰো আপোনাৰ আজিৰ দিনটোত আহিব পাৰে সহকৰ্মীৰ সহযোগিতাত কাম সহজ আৰু সন্তোষজনক হ'ব বুলি উল্লেখ কৰা হৈছে অৰ্থনীতিৰ ক্ষেত্ৰত ধন সম্পত্তি বৃদ্ধি হোৱাৰ আজিৰ দিনটোত সম্ভাৱনা আছে লগত থকা বন্ধুৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে অৰ্থাৎ আজিৰ দিনটোত যদি আপুনি লগত থকা বন্ধু টকা পইচা খোজে তেতিয়াহ'লে তেওঁলোকে আপোনাক টকা পইচাৰ সহায় আদি কৰাও আজিৰ দিনটোত দেখা পোৱা গৈছে বিনিয়োগৰ ক্ষেত্ৰত স্থিৰ আৰু লাভজনক পৰিস্থিতি পৰিয়াল আৰু সম্পৰ্কৰ কথা পৰিয়ালৰ সৈতে সুসম্পৰ্ক আজিৰ দিনটোত বজাই থাকিব আৰু প্ৰেম আৰু বৈবাহিক জীৱনতো মধুৰতা বা আপোনাৰ যি কথা বতৰাৰ মাজেৰে আজিৰ দিনটো ভালদৰে পাৰ হ'ব বন্ধুত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনা আৰু সহায় আপোনালোকৰ আছে আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰতো দৈহিক আৰু মানসিক স্বাস্থ্য আজিৰ দিনটোত ভালে থাকিব মন শান্তি বজাই ৰাখিলে দিনটো আৰু শুভ হ'ব শুভ দিশ হৈছে আপোনালোকৰ বাবে উত্তৰ পশ্চিম শুভ ৰং হৈছে হালধীয়া আৰু সেউজীয়া আৰু শুভ সংখ্যা হৈছে 2 6 আৰু 9 আজিৰ দিনটোৰ বাবে আপোনালোকে সেউজীয়া ৰঙৰ বা হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে দিনটো ভালে যাব আৰু ঘৰত সেউজীয়া গছ বা ফুল ৰখা আপোনাৰ বাবে শুভ হ'ব বিশেষ কাৰ্যৰ বাবে অলপ ধূপ জ্বলাই আপোনালোকৰ নিজৰ মনৰ বাঞ্ছা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব ৰাতিপুৱা তেতিয়াও দিনটো ভালে যোৱা দেখা যায়
সাৰাংশ যদি ক'বলৈ যাওঁ আজিৰ দিনটো তুলা ৰাশিৰ বাবে বিশেষ শুভ কৰ্মক্ষেত্ৰ পৰিয়াল আৰু অৰ্থনৈতিক ক্ষেত্ৰত লাভ সম্ভাৱনা বাঢ়িব ধৈৰ্য মন শান্তি আৰু আত্মবিশ্বাস বজাই ৰাখিলে দিনটো অধিক সফল হ'ব অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব এতিয়া হওঁ আমি বৃশ্চিক ৰাশি 7 অক্টোবৰ 2025 ফালে আজিৰ দিনটোত আপোনাৰ মনোবল শক্তিশালী থাকিব সিদ্ধান্ত লোৱাত সতৰ্কতা বজাই ৰাখক হঠাৎ আবেগৰ প্ৰভাৱত ভুল কৰিব পাৰে ধৈৰ্য আৰু মনোযোগৰ অভাৱে সমস্যা বৃদ্ধি পাব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ কৰ্মক্ষেত্ৰত নতুন প্ৰকল্প বা দায়িত্ব থাকিব সহকৰ্মীৰ সৈতে দ্বন্দ্ব বা ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা আছে আগৰ কাম সময়মতে সম্পন্ন নোহোৱাকৈ উদ্বেগ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে অৰ্থনীতিৰ ক্ষেত্ৰত আজিৰ দিনটোত অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু বিনিয়োগ বা লেনদেনত সতৰ্কতা অৱলম্বন কৰিবলৈ আপোনাক পৰামৰ্শ আগবঢ়োৱা হৈছে লগত থকা ব্যক্তিৰ পৰা আৰ্থিক সহায় লাভ কৰিব পাৰে কিন্তু সাৱধানেৰে ব্যৱহাৰ কৰিব য'তে ত'তে ব্যৱহাৰ কৰিলে সেই পইচা খৰচ হৈ যাব পাৰে পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে মনোমৰ্যাদা বা ভুল বুজাবুজি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আপোনালোকে পৰিয়ালৰ লগত ভালদৰে কথা বতৰাৰ মাজেৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিব বৈবাহিক জীৱনত ধৈৰ্যৰ অভাৱ থাকিলে সমস্যাৰ সৃষ্টি হ'ব পাৰে বন্ধুত্বৰ ক্ষেত্ৰত অলপ মনোমৰ্যাদা থাকিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু মূৰ ঘূৰণিৰ আদি সমস্যাই দেখা দিব পাৰে যিহেতু আজিৰ দিনটো অলপ আপুনি ভাগৰুৱা হৈ থাকিব সেয়েহে বিশ্ৰাম কৰক ব্যায়াম কৰক আৰু দিনটো শুভ কৰক শুভ দিশ হৈছে পূব পশ্চিম শুভ ৰং হৈছে ৰঙা আৰু ধূসৰ শুভ সংখ্যা হৈছে 2 7 আৰু 9 প্ৰতিকাৰৰ অৰ্থে আজিৰ দিনটোত আপোনালোকে ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে আৰু ধূপ দীপ নৈবেদ্য প্ৰদান কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে আপোনাৰ বাবে ভাল আজিৰ দিনটোত সাৰাংশ যদি আপোনাৰ ক'বলৈ যাওঁ সাৰাংশ আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে সতৰ্কতা আৰু ধৈৰ্যৰ দিন কৰ্মক্ষেত্ৰ পৰিয়াল আৰু আৰ্থিক ক্ষেত্ৰত হঠাৎ সমস্যা বা কাজিয়াৰ সম্ভাৱনা আছে সতৰ্কতা ধ্যান আৰু মনোযোগৰ সহায়ত দিনটো সফল আৰু শান্তিপূৰ্ণ কৰিব পাৰি অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব এতিয়া আমি আগবাঢ়ো 7 অক্টোবৰ 2025 ধনু ৰাশিৰ ৰাশিফললৈ আজিৰ দিনটোত আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বহুত উচ্চ হ'ব নতুন চিন্তা বা উদ্ভাৱনী ধাৰণা আগবঢ়াব মনত শান্তি বজাই ৰাখিলে সিদ্ধান্ত লোৱাটো আজিৰ দিনটোত সুবিধা হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত আজিৰ দিনত কৰ্মজীৱনতো নতুন সুযোগ আহিব পাৰে আগৰ কাম সম্পন্ন হ'ব পাৰে সহকৰ্মীৰ সহযোগিতাত আপোনালোকৰো আজিৰ দিনটোত কামবোৰ সন্তোষজনকভাৱে পূৰ্ণ হ'ব অৰ্থনীতিৰ ফালে ধন সম্পত্তি বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায় লগত থকা বন্ধুৰ পৰাও আৰ্থিক সহায় লাভ কৰিব পাৰে বিনিয়োগৰ ক্ষেত্ৰত স্থিৰতা আৰু লাভজনক পৰিস্থিতি দেখা দিব পাৰে পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতেও সুসম্পৰ্ক বজাই থাকিব আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰতো বহুত বেছি ভাল আৰু বন্ধুত্বৰ ক্ষেত্ৰতো নতুন বন্ধু আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে স্বাস্থ্যও আজিৰ দিনটোত ভালে থাকিব নিয়মিত ব্যায়াম কৰি থাকিব আৰু বিশ্ৰামে আজিৰ দিনটোত মনত শান্তি বজাই ৰাখিব শুভ দিশ উত্তৰ পশ্চিম শুভ সংখ্যা 8 আৰু শুভ ৰং কমলা প্ৰতিকাৰৰ অৰ্থে শুভ ৰঙৰ বস্ত্ৰ আজিৰ দিনটোত পৰিধান কৰক আৰু অলপ ধূপ দীপ নৈবেদ্যৰে ভগৱানক পূজা অৰ্চনা কৰি দিনটোৰ আৰম্ভণি কৰক অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰেই নাপাহৰিব এতিয়া আমি আগবাঢ়ো মকৰ ৰাশিফললৈ আজিৰ দিনটোত মকৰ ৰাশিৰ মানসিক অৱস্থা স্থিৰে থাকিব আপোনাৰ চিন্তাধাৰা স্পষ্ট হ'ব আৰু নতুন কামৰ বিষয়ে সহজে সিদ্ধান্ত ল'ব পাৰিব ধৈৰ্য আৰু মনোযোগ বজাই ৰাখিলে সমস্যাৰ সমাধান সহজে হ'ব কৰ্মজীৱনত আজিৰ দিনটোত নতুন সুযোগ আহিব পাৰে আগৰ কামসমূহৰ সফলতাই তোমাৰ মূল্য বৃদ্ধি কৰিব পাৰে অৰ্থাৎ আগতে কৰি থোৱা কামবোৰৰ আজি ৰিজাল্ট আপোনালোকে পাব পাৰে যাৰ ফলত আপুনি নিজৰ কৰ্মক্ষেত্ৰত বহুত বেছি এটা উচ্চ পদত যোৱাৰ আজিৰ দিনটোত সম্ভাৱনা আছে সহকৰ্মীৰ সৈতে যোগাযোগ ভালে ৰাখিব আৰু অলপ ভুল বুজাবুজি হোৱাৰো সম্ভাৱনা আছে যাৰ পৰা দূৰত থাকিব
আৰ্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত। অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা বজাই ৰাখিব। লগত থকা ব্যক্তিৰ পৰা সহায়ৰ সম্ভাৱনা থাকিলেও ধৈৰ্যৰ সৈতে ব্যৱহাৰ কৰিব। পৰিয়াল আৰু বন্ধুত্বৰ ক্ষেত্ৰত মনত শান্তি বজাই ৰখা অত্যন্ত প্ৰয়োজন। ভুল বুজাবুজি বা মনোমৰ্যাদা থাকিলে সহজে সমাধান কৰিব। প্ৰেম আৰু বৈবাহিক জীৱনত ধৈৰ্য আৰু সহানুভূতিৰ প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত বিশেষ সমস্যা নাথাকিব, যদিও অলপ ভাগৰুৱা অনুভৱ আজিৰ দিনটোত কৰিব পাৰে। আপোনালোকৰ বাবে শুভ ৰং হৈছে নীলা আৰু ধূসৰ। শুভ সংখ্যা হৈছে 4, 7 আৰু 9 আৰু শুভ দিশ হৈছে উত্তৰ পূব। আজিৰ দিনটোৰ প্ৰতিকাৰৰ অৰ্থে আপোনালোকৰ শুভ ৰঙৰ বস্ত্ৰ নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে। অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। এতিয়া আমি আগবাঢ়ো কুম্ভ ৰাশিফললৈ। আজিৰ দিনটোত কুম্ভ ৰাশিৰ বাবে মানসিক অৱস্থা স্থিৰে থাকিব। নতুন চিন্তাধাৰা মনত আহিব পাৰে। সমস্যা সমাধানৰ বাবে ধৈৰ্য আৰু মনোযোগ বিশেষ সহায়ক হ'ব। কৰ্মজীৱনত আজিৰ দিনটোৰ বাবে আপোনালোকৰ বাবেও ভাল। আগৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আপোনালোকৰো আছে আৰু বন্ধুৰ পৰা সহায় আপোনালোকেও আজিৰ দিনটোত পাব পাৰে। পৰিয়ালৰ ক্ষেত্ৰতো আজিৰ দিনটো ভাল আৰু ভুল বুজাবুজি আজি নহ'বলৈ আপোনালোকে আজিৰ দিনটোত নিজৰ প্ৰেয়সীৰ লগতে হওক বা নিজৰ মা দেউতাৰ লগতে হওক কথা বাৰ্তাৰ মাজেৰে দিনটো পাৰ কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আজিৰ দিনটো ভালে থাকিব। দৈহিক শক্তি মনোবল আদি বজাই থাকিব আজিৰ দিনটোত। আৰু আপোনালোকৰ শুভ ৰং হৈছে নীলা আৰু বগা। শুভ সংখ্যা হৈছে 4 আৰু শুভ দিশ হৈছে উত্তৰ পশ্চিম। শুভ ৰঙৰ বস্ত্ৰ নীলা ৰঙৰ বস্ত্ৰ আজিৰ দিনটোত পৰিধান কৰিব বা বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব। দিনটো ভালে যাব। অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। এতিয়া আমি আগবাঢ়ো শেষ ৰাশি মিখ ৰাশিলৈ। আজিৰ দিনটোত মীন ৰাশিৰ মানসিক অৱস্থা কিছু চিন্তিত হ'ব পাৰে। আজিৰ দিনটোত অলপ বৰ বেছি এটা মীন ৰাশিৰ বাবে ভাল নহয়। নিজৰ কামক লৈ উদ্বিগ্নতা থাকিব পাৰে। কৰ্মক্ষেত্ৰত নতুন কাম আহিব পাৰে আৰু অলপ চাপ বৃদ্ধি অথবা আজিৰ দিনটোত পৰিশ্ৰম হ'ব পাৰে। গতিকে অলপ ভাগৰুৱা অনুভৱো আজিৰ দিনটোত কৰিব। আৰ্থিক ক্ষেত্ৰতো আজিৰ দিনটোত অলপ সতৰ্কতা অৱলম্বন কৰিব। অপ্ৰয়োজনীয় খৰচ আজিৰ দিনটোত নকৰিব। যিমান পাৰে ভাবি চিন্তি আজিৰ দিনটোত টকা পইচা খৰচ কৰিব। পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰতো কাজিয়া পেচাৰৰ সূত্ৰপাত হ'ব পাৰে। গতিকে অলপ সাৱধানে থাকিব আৰু নিজৰ দেহৰ প্ৰতি আজিৰ দিনটোত যত্ন ল'ব। আপোনালোকৰ বাবে শুভ ৰং হৈছে নীলা ৰং অথবা ধূসৰ ৰং। শুভ সংখ্যা হৈছে 2 আৰু 7 আৰু শুভ দিশ হৈছে উত্তৰ পূব। পাৰিলে আজিৰ দিনটোত নীলা ৰঙৰ বস্ত্ৰ আপোনালোকেও পৰিধান কৰিব, তেতিয়া দিনটো ভালে যাব। অহাকালি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছোঁ। আজিৰ দিনটো শুভ হোৱাৰ বাবে কমেণ্টত হৰ হৰ মহাদেৱ লিখি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।